সমাগত লোকসভা নিৰ্বাচন দেশজুৰি নিৰ্বাচনৰ কুচকাৱাজ ৰাজনৈতিক দলসমূহৰ ব্যাপক নিৰ্বাচনী তৎপৰতা ৰাজ্যত ৰঙালীৰ উৎসাহ উদ্দীপনাৰ মাজতে ভোটাৰসকলো সাজু হৈছে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ গণতন্ত্ৰৰ ভেটি মজবুত কৰিবলৈ ৰাজ্যত নিৰ্বাচনী আনন্দ উল্লাস ৭টা পৰ্যায়ত দেশত ২০২৪ চনৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব অসমৰ ১৪টা লোকসভা সমষ্টিৰ বাবে ৩টা পৰ্যায়ত এই নিৰ্বাচন অনুষ্ঠিত হ'ব ১৯ এপ্ৰিল ২৬ এপ্ৰিল আৰু ৭ মে অসমৰ প্ৰথম পৰ্যায়ত কাজিৰঙা শোণিতপুৰ লখিমপুৰ যোৰহাট আৰু ডিব্ৰুগড় লোকসভা সমষ্টিত দ্বিতীয় পৰ্যায়ত ডিফু দৰং ওদালগুৰি নগাঁও কৰিমগঞ্জ আৰু শিলচৰ আৰু তৃতীয় পৰ্যায়ত কোকৰাঝাৰ বৰপেটা ধুবুৰী আৰু গুৱাহাটী লোকসভা সমষ্টিৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব দেশৰ নিৰ্বাচন আয়োগে ইতিমধ্যে লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি প্ৰায় সম্পন্ন কৰিছে অসমতো ৰাজ্যৰ মুখ্য নিৰ্বাচনী আয়ুক্তৰ তৎপৰতাত নিৰ্বাচনী প্ৰস্তুতি তুংগত উঠিছে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে আমি কথা পাতিছিলোঁ ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোয়েলৰ সৈতে আমি ফাৰ্ষ্ট ফেজ নিৰ্বাচনৰ কাৰণে একদম প্ৰস্তুত হৈছোঁ আপোনাক যেনেকুৱা ইলেক্টৰ ৰোল আমি অলৰেডি ওলাই দিছোঁ নমিনেশ্যন কমপ্লিট হ'ল বেলেট পেপাৰ প্ৰিণ্টিং হৈ গ'ল পোষ্টেল বেলেট প্ৰক্ৰিয়া আমাৰ আৰম্ভ হৈ গৈছে আৰু তাৰ লগতে এতিয়া মডেল কোড অফ কণ্ডাক্ট ভাইলেশ্যন কেইটাও আমি প্ৰত্যেক ডিষ্ট্ৰিক্টতে এইটো 3টা ফেজতে ডিষ্ট্ৰিক্টতে ভালকৈ ধৰি আছোঁ চ' আমাৰ FST SST VST মোৰ দেন 1200 ইন দ্য ষ্টেট টোটেল কাম কৰি আছে আৰু সেই ৰিজাল্টটো আপোনালোকে নিশ্চয় পাই আছে নতুন ভোটাৰ আমি এবাৰ মই যে লাষ্ট আমি SSR কৰিলোঁ তাৰ 4,35,500 মান নতুন ভোটাৰ আমি অন্তৰ্ভুক্ত কৰিলোঁ যে একদম নতুন আৰু তেওঁলোকৰ হেৰি কাৰণে আমি সজাগতাৰ কাৰণে সুইপ এক্টিভিটি চলাইছোঁ তেওঁলোকৰ কলেজৰ তেওঁলোকৰ টাউনত আৰু নতুন আইকন আমি সিদ্ধাৰ্থ শৰ্মা আমাৰ আৰু কিয়ৰ দীপজ্যোতি কিয়ৰ তেওঁলোকক লৈছোঁ আমি আপোনালোকে পাব এতিয়া 2 দিন পিছত তেওঁলোকৰ আৰু আমাৰ বাণিকটো আছে ৰাকেশ বাণিক আমাৰ PWD আইকন তেওঁলোকে এতিয়া বিভিন্ন জিলাখনত ৰোড শ্ব' আৰম্ভ কৰিব তো এই ৰোড শ্ব'টো আমি কৰি আছোঁ ইন দোজ এৰিয়াজ য'ত মানে অলপ ভোটিংটো কম হয় আৰু আৰ্বান এপেথি য'ত আমাৰ ইউথ কেইটাও আছে চ' এইকেইটা এৰিয়া আমি তেনেকৈ কভাৰ কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু এবাৰ আমি টাৰ্গেট লৈছোঁ যোৱা এছেম্বলি ইলেকশ্যনত আমাৰ ইলেকশ্যন ভোটিং পাৰ্চেণ্টেজ আছিলে এৰাউণ্ড 82% তো দিছ টাইম উই প্লেন টু টাচ এৰাউণ্ড 85% ফৰ দ্য ষ্টেট প্ৰথমটো মই যদি ক'বলৈ যাওঁ কি 1.5 মাহ আগৰ পৰাই আমি MHA পৰা 60 কোম্পানী ফ'ৰ্চ এক্সট্ৰা পাইছোঁ সেই ফ'ৰ্চ আমি ইন ভালনেৰেবল এণ্ড ডিফিকাল্ট এৰিয়াজ আমি অলৰেডি প্লেচ কৰিছোঁ চ' ডেট তেওঁলোকে এৰিয়া ডমিনেশ্যন আৰু মানুহৰ মাজত যে মনৰ মাজত কিবা শংকা আছে সেইটো ওলাই দিয়ে চ' সেই ফ'ৰ্চ কেইটাতো অলৰেডি কাম কৰি আছে 1 নম্বৰ 2 নম্বৰ হ'ল কি আমি এডিশ্যনেল ফ'ৰ্চটো এতিয়া পামেই আৰু ফেজ ৱাইজ যে আমি CAPF সেইটো আছে তাৰ বাহিৰে আমি নন ফ'ৰ্চ মেজাৰ্ছ বহুতকেইটা লৈছোঁ যদি আপুনি নিৰপেক্ষ এটা ইলেকশ্যনৰ বা তেনেকুৱা কথাটো ভাবে এটা হ'ল কি আমি প্ৰত্যেক যে গাড়ী EVM কেৰি কৰিব তাৰ GPS লগোৱা ব্যৱস্থা কৰিছোঁ তাৰ মনিটৰিং ব্যৱস্থা কৰিছোঁ যিমান ভালনেৰেবল পলিং ষ্টেচন আছে আমাৰ ভালনেৰেবল পলিং ষ্টেচনটো বেছি নহয় অসমত 3,200 মানহে আছে কিন্তু আমি মোটামুটি 15,500 মান পলিং ষ্টেচনত ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰিছোঁ ৱেবকাষ্টিং মানে আপোনালোকে গম পায় কি CCTV লগত লাইভ ফিড আৰু এই লাইভ ফিডটো DCও চাব পাৰিব অবজাৰ্ভাৰো চাব পাৰিব আমাৰ অফিচতো আমি চাব পাৰিম আৰু ইলেকশ্যন কমিশ্যনতো চাব পাৰিব চ' সেইকেইটা ষ্টেপছ মই ভাবোঁ কি উইল ৰিজাল্ট ইন ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন নমস্কাৰ প্ৰিয় দৰ্শক DD অসমৰ বিশেষ অনুষ্ঠান 2024 লোকসভা নিৰ্বাচন শীৰ্ষক অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ নিৰ্বাচন ফেষ্টিভেল অফ ডেমক্ৰেচি গণতন্ত্ৰৰ উৎসৱ আৰু এই গণতন্ত্ৰৰ উৎসৱত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ভোটাৰ ৰাইজে অসমত 3টা পৰ্যায়ত এবাৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব 19 এপ্ৰিল 26 এপ্ৰিল আৰু 7 মে গতিকে এই নিৰ্বাচনত এই লোকসভা নিৰ্বাচনত ভোটাৰ ৰাইজে এবাৰ কি ধৰণে প্ৰাৰ্থী নিৰ্বাচন কৰিব তেওঁলোকে জনপ্ৰতিনিধিৰ পৰা কি আশা কৰিব নতুন চৰকাৰৰ পৰা তেওঁলোকৰ প্ৰত্যাশা কি হ'ব এই সম্পৰ্কে জানিবলৈ আমি কিছু ভোটাৰ ৰাইজৰ ওচৰলৈ যাত্ৰা কৰিম
মই এগৰাকী ক্ষুদ্ৰ বিক্ৰেতাৰ ওচৰত বৰ্তমান উপস্থিত আছোঁ আৰু বাইদেউগৰাকীৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে আগন্তুক লোকসভা নিৰ্বাচনত তেওঁ কেনেকুৱা প্ৰাৰ্থী নিৰ্বাচনত গুৰুত্ব দিব বা সেই প্ৰাৰ্থীগৰাকীৰ পৰা তেওঁ কি ধৰণৰ আশা কৰিব। আমি আৰু কি ক'ম আৰু যিয়ে ভাল কাম কৰে তাকে দিব লাগিব, সেইটোহে চাব লাগিব। আমি আৰু কি ক'ম, সেইখিনিয়ে আমাৰ ক'ব লগা। আৰু যিখিনি আমাৰ কৰিব লগা কামখিনি কৰিব লাগিব। আমি আৰু দুখীয়া মানুহ, এইবিলাক বজাৰ পাতি কৰি খাওঁ, সেইবিলাক আৰু আমাক অলপ সহায় কৰিব লাগে। সেইবিলাক সেনেকুৱা প্ৰাৰ্থী লাগে আমাক, তাৰমানে সেইটোৱে ক'ব লাগে। মই এবাৰ ফাৰ্ষ্ট দিম ভোট। এইবাৰ প্ৰথম ভোট দিবা? আচ্ছা, তোমাৰ এতিয়া প্ৰথম ভোট দিবা, তোমাৰ কেনেকুৱা লাগি আছে? ভালে লাগি আছে, প্ৰথমবাৰ ভোট দিম, সেইকাৰণে ভালে লাগি আছে। ভালেই লাগি আছে। আজি বিক্ৰী কেনেকুৱা? বিক্ৰী ভালে, মোটামুটি আৰু চলি আছে আৰু। আচ্ছা, এতিয়া তুমি যিহেতু প্ৰথমবাৰ ভোট দিবা, তুমি একদম য়াং ভোটাৰ আৰু, গতিকে তুমি এইবাৰ কেনেকুৱা প্ৰাৰ্থী এজনক ভোট দিবা বা সেই প্ৰাৰ্থীজনৰ পৰা তোমাৰ আশা কেনেকুৱা? তুমি এজন যুৱক হিচাপে আৰু তাতে এইবাৰ প্ৰথম ভোট দিবা। আশা এই কৰোঁ যে যাতে মানে চবেই মানুহ ভাল হয়, এইটোৱে আশা কৰোঁ আৰু বেলেগ আশা নাই। মানে চবেই কাৰণে যেনে ভাল কৰে, এইটোৱে আশা। আৰু যুৱ প্ৰজন্মৰ কাৰণে ধৰা আছে, এতিয়া যুৱকসকলৰ কাৰণে এইটোতো আছে, আৰু যেহেতু মানে চলিব পৰা নাই, সিহঁতক চলিব কাৰণে কিবা কৰি দিলে হ'ল, এইটোৱে কথা আমাৰ। আপুনি কওকচোন যে আমাৰ আগন্তুক লোকসভা নিৰ্বাচন 19 এপ্ৰিলৰ পৰা লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব অসমত, আৰু এই লোকসভা নিৰ্বাচনত আপুনি কেনেকুৱা এজন প্ৰাৰ্থীক নিৰ্বাচিত কৰাৰ ক্ষেত্ৰত প্ৰস্তুতি চলাইছে বা সেই প্ৰাৰ্থীজনৰ পৰা আপোনাৰ আশা কি ধৰণৰ হ'ব? মোৰ আশা বিশেষ একো নাই। মোৰ আজি বয়স 85 ৰানিং। মই কিমান ভোট দিছোঁ হিচাপ নাই। মই নিজে এক্সাৰচাইজৰ ওপৰত নিজা খাদ্য খাই মানে মই জীয়াই আছোঁ। আনৰ আশাত মই নাই। তথাপিতো মোৰ অপিনিয়ন এইটোৱে যে ৰাইজৰ উপকাৰ কৰিব পাৰে, স্কুল পাতি, ৰাস্তা ঘাট, মই সেইটোৱে মংগল কামনা কৰোঁ ৰাইজৰ। আৰু মোৰ একো মতলব নাই। আৰু এই সম্পৰ্কে যিয়ে যে কাম কৰি আহিছে সেই কেণ্ডিডেটকে ভোট দিয়াটো বেটাৰ। তুমি কি বিচৰা এতিয়া যিজন তুমি ভোট দি জিকাবা সেই কেণ্ডিডেটজনৰ পৰা তুমি কি বিচাৰিবা? মই বিচাৰোঁ ৰাস্তা ঘাট চব ভাল হয়, এইগিলা নতুন চৰকাৰ পৰা আমাৰ এইটোৱে ধৰণৰ যে যিটো হয় যে আমাৰ ভাল হওক, যিটো আমাৰ মানে যিটো ব্যৱসায় আমাৰ যিটো অলপ যিটো বেকত গৈ আছে সেইটো মানে অলপ ডেভেলপ হওক, আমাৰ কাৰণে অলপ চিন্তা কৰক, এইটোৱে আৰু বেলেগ একো একো নাই। যে আমি ভালেই বিচাৰিছোঁ, যেতিয়া আমাৰ ব্যৱসায়ৰ কাৰণে আমাৰো চিন্তা কৰিব লাগে চৰকাৰ। আমাৰো সৰু দোকানীকেইটা কেনেকৈ 2 পইচা ইনকাম হ'ব লাগে, এয়া আমাৰ কাৰণে কিবা ৰেহাই দিব লাগে, কিবা বহুত বস্তু এনেকুৱা আমি এই বিচাৰিছোঁ, বেলেগ এইসকল বিচৰা নাই। ৰঙালীৰ উৎসাহৰ সমান্তৰালকৈ ভোটাৰসকলৰ মাজতো এক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। অসমত 3টা পৰ্যায়ত হ'ব লগা লোকসভা নিৰ্বাচনৰ বাবে আৰক্ষী প্ৰশাসন কিদৰে সাজু হৈছে তাৰ উমান ল'বলৈ আমি উপস্থিত হৈছিলোঁ আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত। 3টা ফেজত অসমত অনুষ্ঠিত হ'ব। ডেটটো আপোনালোকে সকলোৱে গমেই পাইছে। ফাৰ্ষ্ট ফেজটো আমাৰ ৰিচেণ্টলি 19 তাৰিখে হ'ব, 19 এপ্ৰিল, আৰু ছেকেণ্ড ফেজটো 26 এপ্ৰিল, আৰু থাৰ্ড ফেজটো আমাৰ 7 এপ্ৰিলত হ'ব। তো আমি আইন শৃংখলাৰ দিশৰ পৰা গোটেইখিনি তন্নতন্নকৈ কৰিছোঁ। আমাৰ কেইবাখনো মিটিং অলৰেডি হৈ গৈছে এতিয়ালৈকে। ইনফেক্ট আমি ইলেকশ্যন প্ৰচেছটো যোৱা 6 মাহ আগৰ পৰা আমি ষ্টাৰ্ট কৰিছিলোঁ। যেতিয়া প্ৰথম ইলেকশ্যন কমিশ্যনৰ এটা টীম আহিছিলে, ৰেডিশ্যন ব্লুত এখন আমাৰ মিটিং হৈছিলে, গোটেই নৰ্থ ইষ্টৰ চিফ ইলেক্টৰেল অফিচাৰ আৰু ষ্টেট পুলিচ নডেল অফিচাৰখিনি এখন মিটিং হৈছিলে। তাতে গোটেই কথাখিনি পুংখানুপুংখভাৱে আলোচনা কৰা হৈছিলে। কেনেকুৱা ধৰণৰ এৰেঞ্জমেণ্ট কৰিব লাগে এজ পাৰ ECI গাইডলাইনছ। ECIৰ কিছুমান স্পেচিফিক গাইডলাইনছ থাকে, তো সেই গাইডলাইনছখিনি আমি ফ'ল' কৰিব লাগে। তো সেই তেতিয়াৰ পৰা আমি গোটেই প্ৰচেছটো ষ্টাৰ্ট কৰিছোঁ। আজি আমি অন্তিম অৱস্থালৈ মানে আমি গোটেই এৰেঞ্জমেণ্টখিনি কমপ্লিট কৰিছোঁ আৰু 100% কমপ্লিট হৈছে বুলি আমি ক'ব পাৰোঁ। ফাৰ্ষ্ট ফেজ ডিষ্ট্ৰিক্টৰ কাৰণে আমি যিখিনি কৰিবলগীয়া আছে, ফ'ৰ্চ ডেপ্লয়মেণ্টৰ পৰা আৰম্ভ কৰি পৰিস্থিতি পৰ্যবেক্ষণ কৰা, সেইখিনি গোটেইখিনি আমি কমপ্লিট কৰিছোঁ। আমি ফাৰ্ষ্ট ফেজৰ কাৰণে অলৰেডি আমি ৰেডি হৈ গৈছোঁ। গুৱাহাটীখন আপুনি জানে গোটেই অসমৰ এখনেই মেট্ৰপলিটান চিটি আছে। গুৱাহাটীত আমি ইলেকশ্যনৰ ফালৰ পৰা কোনো ধৰণৰ আইন শৃংখলা পৰিস্থিতিৰ উদ্ভৱ হ'ব বুলি আমি নাভাবোঁ, কিয়নো গুৱাহাটীখন তেনেকুৱা ৰিম'ট এৰিয়া ইয়াতে নাই। গোটেইখিনি জেগাই মটৰেবল, চবতে ফ'ৰ্চ যাব পাৰে। যদি কিবা ইনচিডেণ্টটো ক'ৰবাত হয় খুব সোনকালে ৰিয়েকশ্যন টাইমটো খুব সোনকালে যাব পাৰে। আৰু ইয়াত বহুত বেছি ৰিম'ট মানে দুৰ্গম স্থান বুলি আপুনি ক'ব নোৱাৰে। যিখিনি কিছুমান কাৰ্বি আংলং হওক বা ৱেষ্ট কাৰ্বি আংলং হওক, ডিমা হাছাওত আছে, য'ত কিবা এটা ঘটনা যদি হৈও যায়
তো ফ'ৰ্চ গৈ পাওঁতে বহুত সময় লাগে, ইনফেক্ট খবৰ আহি পাওঁতে বহুত সময় লাগে। তো গুৱাহাটীত তেনেকুৱা পৰিস্থিতি একো নাই। গুৱাহাটীৰ মানুহখিনি যথেষ্ট সচেতন, কনচিয়াছ চিটিজেন ভোটাৰ, আৰু আমি নাভাবোঁ যে গুৱাহাটীত তেনেকুৱা ধৰণৰ আইন শৃংখলা পৰিস্থিতি উদ্ভৱ হ'ব। আৰু ইলেকশ্যন এটা উৎসৱমুখৰ পৰিসৰ সৃষ্টি হওক, তাকে আমি কামনা কৰিছোঁ। আৰু সকলো মানুহ ওলাই আহক ভোট দিবলৈ, নিৰ্ভয়ে আহক, নিজৰ পচন্দৰ প্ৰাৰ্থীক ভোট দিয়ক, আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াটো সুকলমে সমাধা হোৱাত মানে সহায় কৰক। ছাৰ, আমি নিৰ্বাচনক ফেষ্টিভেল অফ ডেম'ক্ৰেচি বুলি কওঁ, গতিকে গণতন্ত্ৰৰ উৎসৱ। এই গণতন্ত্ৰৰ উৎসৱত ভোটাধিকাৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আপুনি নিশ্চয় আহ্বান জনাব সকলো ভোটাৰক এইবাৰ মানে সকলো আহি ভোটদান কৰে। নিশ্চয় গণতান্ত্ৰিক প্ৰক্ৰিয়া 5 বছৰ মূৰত এবাৰ আহে। আমি সকলোৱে 5 বছৰ মূৰত ভোটাৰখিনি এটা সুবিধা পাওঁ। তো মই নিশ্চয় আহ্বান জনাম, সকলোৱে আহক, মুকলিমূৰীয়াকৈ আহক। আৰু এইটো এটা সুযোগ এটা আছে, নিজৰ পচন্দৰ প্ৰাৰ্থীক নিজৰ ছিষ্টেমত যিটো ভাল পায়, ইম্পাৰ্চিয়েলি নিৰ্দলীয়ভাৱে যাক যোনে ভাল বুলি ভাবে, উপযুক্ত প্ৰাৰ্থী বুলি ভাবে, তেওঁক ভোট দি জয়যুক্ত কৰক, আৰু আমাৰ ডেম'ক্ৰেটিক প্ৰচেছটোক এটা সন্মানজনক স্থানত লৈ যাওক। আৰু ভাৰতবৰ্ষ, গোটেই ৱৰ্ল্ডৰ ভিতৰত ভাৰতবৰ্ষৰ ওপৰত সকলোৰে চকু আছে, বেলেগ ষ্টেটৰ, বেলেগ কাণ্ট্ৰিবিলাকৰ, কিয়নো ভাৰতবৰ্ষৰ এই বৃহৎ প্ৰক্ৰিয়াটো, যিটো প্ৰচেছ, ডেম'ক্ৰেটিক প্ৰচেছ, এইটো ৱৰ্ল্ডৰ কোনো জেগাতে নাই, কোনো কাণ্ট্ৰিতে নাই। তো আমাৰ ইয়াত মাল্টি পাৰ্টি ছিষ্টেম আছে, বা আমাৰ ভোটাৰৰ সংখ্যা বহুত বেছি। এটা হিউজ প্ৰক্ৰিয়া এটা বহুত মাহৰ আগৰ পৰা আৰম্ভ হয়, লাষ্টৰ দিনত আমি ভোটাধিকাৰটো সাব্যস্ত কৰোঁ। তো মই নিশ্চয় সকলোকে আহ্বান জনাম, বিশেষকৈ নতুন ভোটাৰসকল, ইয়াং জেনেৰেশ্যন যিখিনি আছে, তেওঁলোকেও আহক, ভোট দিয়ক। আৰু এইবাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই বহুত নতুন গাইডলাইন সৃষ্টি কৰিছে, যিখিনি 80ৰ ওপৰৰ, এবভ 80 ইয়াৰ্ছৰ মানুহ, তেওঁলোকক হোম ভোটিঙৰ ব্যৱস্থা কৰিছে। তো ঘৰে ঘৰে নি ভোটৰ ব্যৱস্থাও আছে। প্লাছ এইবাৰ যিখিনি পোষ্টেল বেলটৰ ছিষ্টেম কৰা হৈছে, আপোনালোকে দেখিছে বহুত পুলিচৰ মানুহে ডিউটিত বেলেগ বেলেগ জেগালৈ গুচি যায়, তেওঁলোকে ভোটটো দিয়াত মানে সক্ষম নহয়। তো সেইকাৰণে পোষ্টেল বেলটৰ ব্যৱস্থাও কৰা হৈছে। তো গোটেইখিনি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই খুব সুচাৰুৰূপে কৰিছে, আৰু সেই প্ৰচেছখিনি এতিয়া চলি আছে। আৰু সকলোৱে আহক, ভোট দিওঁ আমি, যিহেতু উৎসৱমুখৰ পৰিসৰ এটা সৃষ্টি হওক, আমি তাকে কামনা কৰিছোঁ। তেওঁলোকৰ কাৰণে বুথবিলাকততো চেম্পৰ পৰা আৰম্ভ কৰি তেনেকুৱা আছে, ছিষ্টেম আছেই প্ৰত্যেকটো। সেইটো কাৰণে এটা স্পেচিফিক গাইডলাইনছো আছে। কনচাৰ্ণ যিখিনি DO আছে, ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ, তেওঁলোকে সেইটোৰ ওপৰত গুৰুত্ব দিছে। যোৱা কেইবাখনো মিটিঙত এই কথাটো ওলাইছে, তেওঁলোকৰ কাৰণে এক্সট্ৰা ফেচিলিটি কিছুমান আছে এজ পাৰ ECI গাইডলাইন, সেইখিনি নিশ্চয় ফ'ল' কৰা হ'ব। ৰাজ্যৰ সকলো শ্ৰেণীৰ ভোটাৰৰ মনৰ বতৰা ল'বলৈ আমি আগবাঢ়িছিলোঁ। গুৱাহাটী নেহেৰু ষ্টেডিয়ামত তেতিয়া এজাক তৰুণে দুচকুটো প্ৰজ্বল আভাৰে ক্ৰিকেট খেলি আছিল। মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামত, আৰু ইয়াতে আপোনালোকে নিশ্চয় দেখিছে যে খেলুৱৈসকলে তেওঁলোকৰ খেল খেলি আছে, আৰু ক্ৰীড়া সংগঠকবিলাকো ইয়াতে আছে। আৰু এই ক্ৰীড়া সংগঠক বা খেলুৱৈসকলৰ সমাগত লোকসভা নিৰ্বাচনত এক নিশ্চয় ভূমিকা থাকিব। তেওঁলোকে কাৰ পক্ষে ভোটদান কৰিব, কেনেকুৱা প্ৰাৰ্থীক তেওঁলোকে এইবাৰ নিৰ্বাচনত ভোটদান কৰিব, বা সেই প্ৰাৰ্থীগৰাকীৰ পৰা তেওঁলোকৰ আশা কেনেকুৱা হ'ব, সেই সম্পৰ্কে আমি জানিবলৈ চেষ্টা কৰিম। তো ক্ৰীড়াৰ ক্ষেত্ৰত আমি এটাই বিচাৰোঁ, যিজন আমাৰ জনপ্ৰতিনিধি হ'ব, তেখেতসকলে যাতে ক্ৰীড়াৰ ক্ষেত্ৰত, আজিকালি ক্ৰীড়া এটা সমাজৰ এটা বিশেষ এৰিব নোৱাৰা অংগ হৈ পৰিছে। আৰু ক্ৰীড়া বুলি ক'লে অকল যে ক্ৰীড়াটো এজন ল'ৰা বা ছোৱালী, এজন মানুহ যদি ক্ৰীড়াৰ লগত জড়িত হৈ থাকে, তেওঁলোকৰ শাৰীৰিকৰ লগত মানসিক বৃদ্ধিও হয়। গতিকে আমি বিচাৰোঁ যে ক্ৰীড়াৰ ক্ষেত্ৰত যিজন আমাৰ জনপ্ৰতিনিধি আমি বিচাৰিম, তেখেতে গৈ পেলাই যাতে অসমৰ ক্ৰীড়াৰ ক্ষেত্ৰত যিটো উন্নতিৰ ক্ষেত্ৰত তেখেতসকলে যাতে মাত মাতিব পাৰে। যেনেকৈ ধৰক ক্ৰীড়াৰ ক্ষেত্ৰত উন্নতি বুলি ক'লে, ক্ৰীড়া বুলি ক'লে ধৰক এখন খেলপথাৰৰ প্ৰয়োজন হয়। খেলপথাৰৰ লগত তাৰ বহুত টেকনিকেল যিখিনি ষ্টাফ থাকে, সেইখিনিৰ কাৰণে যদি তেখেতসকলে ধৰক আমাক যদি ইয়াত আনি সুবিধা কৰি দিব পাৰে, আৰু ধৰক নতুন নতুন যিবিলাক পৰিকল্পনা কৰি আছে ক্ৰীড়াৰ ক্ষেত্ৰত, সেই পৰিকল্পনাবিলাক যাতে ইয়াতো উন্নত, মানে আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ যাতে এইটো আমি ইয়াতো পাওঁ, আমি সেইটোৱে বিচাৰিম। প্ৰিয় দৰ্শক, নেহেৰু ষ্টেডিয়ামতে আমি লগ পাইছিলোঁ দুগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ, ৰাতুল বড়ো আৰু সুজুমা বড়ো। এই দুয়োগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ, হেণ্ডবলৰ খেলুৱৈ, আৰু তেওঁলোকে ইতিমধ্যে টাৰ্গেট বলৰ কোচিঙৰ কাৰণে উত্তৰাখণ্ডলৈ গৈ আছে, আৰু উত্তৰাখণ্ডত তেওঁলোকে নেশ্যনেল ৱৰ্কশ্বপত তেওঁলোকে যোগদান কৰিব, আৰু তাৰ পিছতে টাৰ্গেট বলৰ সূচনা কৰিব অসমত, তেওঁলোকে কোচিং কৰিব। গতিকে এই দুগৰাকী
যি ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ তেওঁলোকৰ এই নিৰ্বাচনী বতৰত লোকসভা নিৰ্বাচনৰ সময়ত তেওঁলোকে এগৰাকী খেলুৱৈ হিচাপে কেনেকুৱা প্ৰাৰ্থী নিৰ্বাচন কৰাত তেওঁলোকে চিন্তা কৰিব, কেনেকুৱা প্ৰাৰ্থী নিৰ্বাচন কৰিবলৈ তেওঁলোকে আগবাঢ়িব, আমি এই খেলুৱৈ দুগৰাকীৰ পৰা জানিবলৈ চেষ্টা কৰিম। প্ৰথমে মই ৰাতুল বড়োৰ ওচৰলৈ আহিছোঁ। তুমি যিহেতু এগৰাকী খেলুৱৈ হিচাপে তুমি এইবাৰ আমাৰ যি জনপ্ৰতিনিধি আমি বাছনি কৰিম, আমি ভোট দিম আমাৰ সমাগত লোকসভা ইলেকশ্যনত, গতিকে তুমি কেনেকুৱা জনপ্ৰতিনিধি বিচৰা? মইতো ইমান পলিটিচিয়ান লাইনৰ বিষয়ে ইমান নাজানো। বিশেষকৈ মোৰ ক'ব লগা এইখিনিয়ে যে যোনটো পলিটিচিয়ানে স্পৰ্টছৰ বিষয়ে গুৰুত্ব দিব সেইটোকে ভোট দিম বুলি ভাবিছোঁ। আৰু যিহেতু তুমি খেলুৱৈ হিচাপে তোমালোকে খেলতে তোমালোকৰ মনোনিৱেশ কৰাটো দৰকাৰ, কিন্তু ভোট দিবানে নাই? ভোট মই এইবাৰ 2বাৰ দিম আৰু দিয়া নাই, এইবাৰ দিব চাগে। ৰাতুল এগৰাকী খুব চিনচিয়াৰ খেলুৱৈ, তেওঁ খেলতে মনোনিৱেশ কৰিছে। আৰু এয়া আমাৰ সুজুমা বড়ো। সুজুমাই কি ক'বা? যোনে আমাক খেলত কি কয় গুৰুত্ব দিব তাকে আমি ভোট দিম। ব্যস্ত গুৱাহাটী মহানগৰীত ঘূৰি ফুৰি আমাৰ ভোটাৰসকলৰ মনৰ বুজ লোৱাৰ প্ৰয়াস। এজন ভাল প্ৰাৰ্থী বিচাৰি পেলাই চবে ভোট দিব লাগে। মই য'ত দিওঁ সেইটো চবে ভাল চাই পেলাই দিব লাগে আৰু সেইটোৱে কৰা। আৰু কি ক'ম আৰু চাই চিতি অলপ যুৱক হিচাপে তুমি কি বিচাৰা? মইতো ভালকৈ বিচাৰোঁ, ভাল পাৰ্টি এটা লাগে যাতে মানুহবিলাক ভোট দিয়া টাইমত অলপ চাই চিতি দিব লাগে। মানুহজনক ভাল ভাটোৱে বিচাৰোঁ। অসমৰ সাহিত্য আৰু সাংবাদিকতাৰ জগতখনৰ পুৰোধা ব্যক্তি কনক সেন ডেকা ছাৰৰ নিৰ্বাচনৰ বতৰত মনৰ কথা জানিবলৈ ছাৰৰ ঘৰত প্ৰৱেশ কৰিছিলোঁ। আমি বিচাৰোঁ নিকা ভাৱমূৰ্তিৰ যোগ্যজনক ভোট দিব পাৰে, সেইটো আপোনালোকে নিজেই চিন্তা কৰি পেলাই উপযুক্ত ব্যক্তিক ভোট দি পেলাই নিৰ্বাচনটো যথাসম্ভৱ সফল কৰি তুলিবলৈ মই আহ্বান জনাওঁ। অতি আন্তৰিকতাৰে নিৰ্ভীকভাৱে ভোটদান কৰাটো আৰু কেতবোৰ চক্ৰ অহৰহ আমাৰ সমাজত বিভাজন চলোৱাৰ চেষ্টা চলাইয়ে আছে। গতিকে তেনে ক্ষেত্ৰত আমাৰ যুৱ সমাজে অতি সাৱধানে সকলো সম্প্ৰদায়ৰ লোকৰ মাজত এইটো প্ৰচাৰ কৰিব লাগে যাতে সকলোৱে ভোটদান কৰে। আৰু এই ভোটদানৰ ওপৰতে আমাৰ দেশৰ আমাৰ সমাজৰ ভৱিষ্যত নিৰ্ভৰ কৰে। গতিকে সকলোৱে আহক, যুৱ সমাজ আগবাঢ়ি আহক আৰু তেওঁলোকে পথ দেখুৱাওক আমাৰ জ্যেষ্ঠসকলক কিদৰে ভোটদান কৰিব লাগে আৰু ভোটদানৰ মানে উপকাৰিতা কি সেইটো তেওঁলোকেহে বেছি ভালকৈ ক'ব পাৰিব। গতিকে তেওঁলোকে সেইটো নিজৰ দাঙি ধৰক। পদূলিত ৰঙালী, ৰাজ্যত ৰঙালীক আদৰিবলৈ উথপ পৰিৱেশ। চানমাৰী অসম অভিযান্ত্ৰিক খেলপথাৰত বিহুৰ কৰ্মশালাত উপস্থিত বিভিন্নজনৰ নিৰ্বাচন সম্পৰ্কে মনৰ বতৰা জানিবলৈ আমি কাষ চাপিছিলোঁ। ভাল চৰকাৰ হোৱাটোৱে বিচাৰোঁ, প্ৰাৰ্থীজন ভাল হ'ব লাগিব। এই আৰু যিখিনি কৰে মানে গোটেই সকলোৰে যেন ভাল হয় এনেকুৱা চৰকাৰে বিচাৰোঁ। আৰু মানে যিখিনি বিচাৰোঁ মানে সুস্থ সমাজ এখন লাগে আমাক প্ৰথমতে, আৰু দেশত যিবিলাক কুনীতি চলি আছে সেইবিলাক বন্ধ হ'ব লাগে। আৰু যিজন প্ৰাৰ্থী উঠে সেইজন একেবাৰে নিকা প্ৰাৰ্থী হ'ব লাগে। আৰু গাঁৱে ভূঞে যিবিলাক অসুবিধা আছে সেইবিলাক যেন প্ৰাৰ্থীবিলাকে যায় নিজে নিজে অলপমান বুজ লৈ কিনে সুস্থ সমাজ এখন গঢ়ে, তাকে আমি আশা কৰোঁ। আৰু আজিকালি মহিলাবিলাকে কিছু মহিলাই মানে আচলতে লোভত পৰি কিছুমান সুবিধা বিচাৰে। সেইটো নহয়, মোক নিজস্বকৈ একো সুবিধা নালাগে। যিটো সামাজিকভাৱে যিখিনি মহিলাই পাব লাগে সেইখিনি সুস্থ সবল হিচাপে পাব লাগে, কিন্তু মোক নিজস্ব হিচাপে একো নালাগে। আৰু যি বস্তু বাহিনীৰ মূল্য বৃদ্ধি সেইবিলাক অকণমান নিয়াৰিকৈ হ'ব লাগে। আৰু যিবিলাক কিছুমান মানুহে দুখীয়া শ্ৰেণীৰ মানুহে যেনেকৈ কষ্ট কৰি ধন উপাৰ্জন কৰি নিজৰ পেটৰ ভাতমুঠি খাবৰ কাৰণে অসুবিধা, সেইখিনি যেন এইখন নতুন চৰকাৰ যিখন আহে আৰু প্ৰাৰ্থী যোনে নহওক তেওঁ যেন অকণমান সুবিচাৰ কৰি সমাজত চলাই নিয়ে, সেইটো কামনা কৰোঁ। আৰু নিৰ্বাচন আয়োগে মুকলি কৰা এটা বিশেষ মোবাইল এপ, বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে এই এপ তেওঁলোকে যাতে কোনো অসুবিধা নোহোৱাকৈ নিৰ্বাচনত ভোটদান কৰি গণতন্ত্ৰক অধিক শক্তিশালী কৰিব পাৰে, তাৰ বাবে নিৰ্বাচন আয়োগে এই এপৰ ব্যৱস্থা কৰিছে। এই এপত থকা সুবিধাসমূহ হ'ল বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ চিনাক্তকৰণ, নতুন ভোটাৰ পঞ্জীয়ন, ভোটাৰ কাৰ্ডৰ শুধৰণি, এটা স্থানৰ পৰা আন এটা স্থানলৈ স্থানান্তৰণৰ অনুৰোধ,
বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে থকা সুবিধাৰ তথ্য লাভ কৰিব পাৰিব, হুইল চেয়াৰৰ বাবে অনুৰোধ কৰিব পাৰিব, তথ্য সংগ্ৰহ আৰু অভিযোগ দাখিলৰ সুবিধা, আনহাতে এণ্ড্ৰইড আৰু iOSত উপলব্ধ আছে এই এপ। সকলো নাগৰিকে যাতে ভোটদান কৰিব পাৰে তাৰ বাবে নিৰ্বাচন আয়োগৰ এই এপে যথেষ্ট সহায় কৰিব। প্ৰিয় দৰ্শক, 2024 লোকসভা নিৰ্বাচনী অনুষ্ঠানত আমি আজি বিভিন্ন ভোটাৰৰ কাষ চাপিলোঁ, তেওঁলোকৰ মনৰ অনুভৱ জানিলোঁ। গণতন্ত্ৰক শক্তিশালী কৰিবলৈ আমি প্ৰত্যেকগৰাকী নাগৰিকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবই লাগিব। আহক সকলোৱে আমি ওলাই আহি এখন সুস্থ নিকা সমাজ গঢ়িবৰ বাবে, এখন সুস্থ নতুন চৰকাৰ গঢ়িবৰ কাৰণে সকলোৱে ভোট দিওঁ আহক, গণতন্ত্ৰক শক্তিশালী কৰোঁ আহক। DD অসমৰ এই বিশেষ অনুষ্ঠান 2024 লোকসভা নিৰ্বাচনৰ পৰা মই নৱজিৎ ডেকাই বিদায় লৈছোঁ। নমস্কাৰ। Thank you.